গোৱালপাৰাৰ পাইকানত উচ্ছেদিত ভূমিত বনানীকৰণৰ কাম আৰম্ভ প্ৰশাসন আৰু বন বিভাগে দুদিন পূৰ্বৰে পৰা পাইকানত আৰম্ভ কৰিছে বৃক্ষৰোপণ বেদখলমুক্ত কৰা ভূমিত পুনৰ বনাঞ্চললৈ পৰিণত কৰাৰ চেষ্টা চৰকাৰ তথা বন বিভাগৰ পাইকানৰ 1080 বিঘা মাটিত চলোৱা হৈছিল উচ্ছেদ অভিযান এই বিশাল ভূখণ্ডত বিভিন্ন গছৰ পুলি ৰোপণ কৰিছে বন বিভাগে সমান্তৰালভাৱে বন্যহস্তীয়ে খাদ্যৰ বাবে বাঁহ ৰোপণৰ পৰিকল্পনা বন বিভাগৰ আমি কিছু দৃশ্যাংশ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো পাইকানৰ যি স্থানত উচ্ছেদ কৰা হৈছিল সেই স্থানত বৰ্তমান বনানীকৰণৰ কাম আৰম্ভ কৰিছে বন বিভাগ তথা প্ৰশাসনে আৰু এয়া বৃক্ষৰোপণ কৰিছে বন বিভাগৰ লোকে উচ্ছেদৰ পূৰ্বে অৰ্থাৎ তাত উচ্ছেদিত লোকসকলে বসবাস কৰাৰ পূৰ্বে যেনে ধৰণৰ এটা পৰিৱেশ আছিল ঠিক তেনে ধৰণৰ এটা পৰিৱেশ পুনৰ গঢ় দিবলৈ চেষ্টা কৰিছে বন বিভাগে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো গোৱালপাৰাৰ পৰা বিশ্বজিৎ দাসৰ হয় চাওক এই মুহূৰ্তত মই উপস্থিত আছো পাইকান সংৰক্ষিত বনাঞ্চলত পাইকান সংৰক্ষিত বনাঞ্চলত 12 জুলাইত বন বিভাগ আৰু জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ অভিযান চলিছিল 1080 বিঘা ভূমিত বেদখলকাৰীয়ে কবলত আছিল আৰু 1080 বিঘা ভূমি বেদখল কবলৰ পৰা উদ্ধাৰ কৰিছে গোৱালপাৰা বন বিভাগে আৰু 138টা পৰিয়ালে ইয়াত বসবাস কৰিছিলে আৰু যেহেতু এই বনাঞ্চল যে জলাঞ্চললৈ ৰূপান্তৰ কৰিছিলে আৰু যেহেতু এই ঠাইডোখৰ যেটো হস্তীৰ আশ্ৰয়স্থল আৰু হস্তীৰ আশ্ৰয়স্থলৰ বাবে এতিয়া যেতিয়া উচ্ছেদ চলাৰ পিছত দেখা গৈছে যে পাইকান সংৰক্ষিত বনাঞ্চলত এতিয়া বন বিভাগে বৃক্ষৰোপণ কৰিছে ভিডিঅ' জানিছে দেখুৱাইছে আজিৰ পৰা ইয়াত বৃক্ষৰোপণ আৰম্ভ কৰিছে গোৱালপাৰা জিলাৰ বন বিভাগে ক'ব লাগিব যে এইখন এখন যেহেতু সংৰক্ষিত বনাঞ্চল আছে ইয়াত প্ৰায় 1038টা পৰিয়ালে ইয়াত বসবাস কৰিছিলে বনাঞ্চলখন জলাঞ্চললৈ পৰিণত কৰিছিলে আৰু যি হস্তি মানুহৰ সংখ্যাত গোৱালপাৰা জিলাত দিনত দিনে যিটো বৃদ্ধি পাইছিলে আৰু কৃষ্ণাই যে আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত যি ঠাইসমূহ যদি হস্তি মানুহৰ সংখ্যাত বহু লোকৰ ইতিমধ্যে মৃত্যু বৰণ কৰিব লগা হৈছে আৰু এয়া চাওক ইয়াত যি হাতীৰ বাবে যি খাদ্যৰ বাবে যি জাম গছ কঁঠাল গছ এই গছ এনেদৰে ৰোপণ কৰি আছে বন বিভাগে আৰু ক'ব লাগিব ইয়াত আৰু হাতীৰ খাদ্যৰ বাবে যেহেতু বাঁহ গছৰ ৰোপণ কৰিব আৰু ইয়াত বন বিভাগৰ লোকসকলো আছে মই তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰি আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে এয়া চাওক বন বিভাগে আজি পুৱাৰ পৰা এনেদৰে যি কৃষ্ণা যি সংৰক্ষিত বনাঞ্চলত এনেদৰে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ যেহেতু এইখন এখন বনাঞ্চল আছিল ইয়াক জলাঞ্চললৈ পৰিণত কৰিছিলে হস্তি মানুহৰ সংখ্যাত বৃদ্ধি পাইছিলে আৰু এনেদৰে এয়া আজি পুৱাৰ পৰা যেহেতু কৈছে আৰু ক'ব লাগিব ইয়াত কোনো এজন লোকক যিহেতু প্ৰৱেশ কৰিব দিয়া নাই যদি 12 জুলাইত উচ্ছেদ কৰাৰ পিছত তাৰপিছত কিন্তু বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিলে এজন ইয়াৰ উচ্ছেদকাৰী ইতিমধ্যে মৃত্যু পৰিছে দুজনকে লগ ইতিমধ্যে গুলীবিদ্ধ হৈ চিকিৎসাধীন হৈ আছে আৰু বন বিভাগ আৰু আৰক্ষীৰ লোক বহু আহত হৈছিলে মই বন বিভাগৰ লোকসকল আছে কৃষ্ণা আঞ্চলিক বিষয়াগৰাকী আছে মই তেওঁৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম আৰু ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ দৃশ্যসমূহ দেখুৱাই আছে মই আপোনাৰ কাষত আহিছোঁ যেহেতু 12 জুলাইত উচ্ছেদ কৰিছিলে আপোনালোকে এইখন এখন যেহেতু বনাঞ্চল সংৰক্ষিত বনাঞ্চল কিন্তু জলাঞ্চললৈ ৰূপান্তৰিত কৰিছিলে আৰু হস্তি মানুহৰ সংখ্যাত বৃদ্ধি পাইছিলে আজিৰ পৰা যেটা আপোনালোকে বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে কি বৃক্ষৰোপণ কৰি আছে এতিয়া আমি চাম কঁঠাল ৰোপণ কৰি আছোঁ আৰু জাম আমলখি এনেকুৱা ফল মূলৰ গছ ৰোপণ কৰি আছোঁ আৰু পৰৱৰ্তী আমি বাঁহ গছৰ ৰোপণ কৰিম তেতিয়াতো আজি হস্তি মানুহৰ সংখ্যাত চাগে নিৰ্মূল হ'ব নিশ্চয় এতিয়া আমি এইটো সেউজীয়া ৰূপ দিব বিচাৰিছোঁ যাতে ইয়াতে এখন সুন্দৰ প্লেণ্টেশ্যন হয় তেতিয়া হাতীৰ খাদ্য হৈ যাব তেতিয়া হাতী মানুহৰ সংখ্যাটো কিছু হ'লেও কমি আহিব তাকে আমি চেষ্টা কৰি আছোঁ যেহেতু ইয়াত এই বনাঞ্চলখন জলাঞ্চলত ৰূপান্তৰ কৰিছিলে কিছুমান ইয়াত বেদখলকাৰী আপোনালোকে উচ্ছেদ কৰাৰ পিছত এতিয়া শান্তিপূৰ্ণ হৈ আছে ইয়াত হয় এতিয়া শান্তিপূৰ্ণ হৈ আছে মাজতে বিক্ষিপ্ত ঘটনা ঘটি গৈছে অনেক ঘটি গৈছে কিন্তু এতিয়া বৰ্তমান শান্ত ইয়াতে এনক্ৰচাৰখিনি নাই আৰু আমাৰ ভূমিখিনি এৰি দি গুচি গৈছে গতিকে আমি ইয়াতে এতিয়া প্লেণ্টেশ্যন আজিৰে পৰা আৰম্ভ কৰিছোঁ চাৰিওপিনে চাগে ফেঞ্চিঙৰ ব্যৱস্থা কৰিছে ফেঞ্চিং হৈ আছে আমাৰ ফেঞ্চিং আধা হৈয়ে গ'ল আৰু আধা দি আছে এতিয়াও মই নিশ্চয়কৈ মই ভিডিঅ' জানিছোঁ ইয়াৰ দৃশ্যসমূহ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এয়া প্ৰতিদিনা মই দৰ্শকক ভিডিঅ' জানিছে দেখুৱাব চাগে এয়া হ'ল জাম গছৰ পৰা বিভিন্ন যি হাতী খাদ্যৰ বাবে যিসমূহ গছ ইয়াত ৰোপণ কৰা হৈছে আৰু ক'ব লাগিব যে হস্তি মানুহৰ সংখ্যাত যিহেতু এই কৃষ্ণাই আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বহু ঠাইত সংঘটিত হৈছে বহু লোকৰ ইতিমধ্যে মৃত্যু হৈছে হস্তিৰো মৃত্যু হৈছে আৰু সেই নিৰ্মূল কৰাৰ অৰ্থে এনেদৰে যি
পাইকান সংৰক্ষিত যি বনাঞ্চল আছে পাইকান সংৰক্ষিত বনাঞ্চলত যেহেতু 12 জুলাইত যেহেতু উচ্ছেদ অভিযান চলাইছিলে বন বিভাগে আৰু গোৱালপাৰা জিলা প্ৰশাসনে ধন্যবাদ জ্ঞাপন কৰিছো আপুনি পাইকানৰ উচ্ছেদিত ভূমিৰ পৰা পৰিৱেশ দেখুৱালে আৰু তাত বৰ্তমান বন বিভাগে বনানীকৰণৰ কাম আৰম্ভ কৰিছে